নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 ছেপ্টেম্বৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 21 নম্বৰ কিস্তি 4,000 কোটি টকা প্ৰদান কৰা হ'ব। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। PM কিষাণৰ তালিকাত নাম থকা প্ৰতিজন ব্যক্তিৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে লাখ লাখ মহিলাই একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 2.0 অৰুণোদয় 3.0 লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 4টা নতুন আঁচনি। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে 10,000 কোটি টকা পুনৰ প্ৰদান কৰিব। 16 তাৰিখে লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাই যাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি PM কিষাণৰ ধন পোৱা নাই নেকি? নতুন বছৰত লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। কিয়নো শীঘ্ৰে PM কিষাণৰ ধন পাবলৈ অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। তালিকাত নাম নাথাকিলে আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। কিন্তু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। যোগ্য হ'লে লাভ কৰিব PM কিষাণৰ ধন। বছৰি 6,000 কোটি টকা একাউণ্টত লাভ কৰিব আপুনি। ইয়াৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? 1 নম্বৰত উল্লেখ কৰিছে আধাৰ কাৰ্ড। আধাৰ কাৰ্ডটো থাকিব লাগিব। আধাৰ কাৰ্ড থাকিলে আপুনি কৰিব পাৰিব আবেদন। 2 নম্বৰত উল্লেখ কৰিছে আধাৰ সংলগ্ন মোবাইল নম্বৰ প্ৰয়োজন হ'ব। 3 নম্বৰত উল্লেখ কৰিছে ৰেচন কাৰ্ড লাগিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাথাকে তথাপিও আপুনি আবেদন কৰিব পাৰিব। 4 নম্বৰত উল্লেখ কৰিছে কৃষকৰ নামত থকা কৃষিভূমিৰ প্ৰতিলিপি লাগিব। 5 নম্বৰত উল্লেখ কৰিছে 1 তৌজি বাহিৰা আদি মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰবৃক্ষৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণপত্ৰ দিব লাগিব। 6 নম্বৰত উল্লেখ কৰিছে DBT সক্ষম আধাৰ সংযোজিত একাউণ্ট নম্বৰ দিব লাগিব। 7 নম্বৰত উল্লেখ কৰিছে আধাৰ প্ৰমাণীকৰণৰ পিছত EKYC কৰক। 8 নম্বৰত উল্লেখ কৰিছে বেংক একাউণ্টত ধন লাভ কৰিবলৈ বেংকৰ সৈতে যোগাযোগ কৰক। ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। ফোন নম্বৰটো হৈছে 036128000213। পুৱা 10 বজাৰ পৰা সন্ধিয়া 5:30 বজাৰ ভিতৰতে ফোন কৰক এই নম্বৰতে। নাম অন্তৰ্ভুক্ত হ'লে আপুনি লাভ কৰিব PM কিষাণৰ ধনৰাশি। হয় বন্ধু বান্ধৱীসকল, কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। লগতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে 21 নম্বৰ কিস্তি টকা কেতিয়া প্ৰদান কৰিব? সকলো কৃষকে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। আপুনি 20 নম্বৰ কিস্তিৰ টকা পাইছে নে নাই? যদি আপুনি 20 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। লগতে PM কিষাণৰ 21 নম্বৰ কিস্তি অক্টোবৰত সোমোৱাৰ সম্ভাৱনা আছে। সেয়েহে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ জাননী জাৰি কৰা নাই। যেতিয়া জাননী জাৰি কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আজিৰ ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ একাউণ্টত 1 টকা সোমাইছে নেকি? এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি অৰুণোদয় আঁচনিৰ একাউণ্টত 1 টকা সোমোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 1250 টকাকৈ নাপাব। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ঘৰে ঘৰকৈ চৰকাৰে কৰিব চাৰ্ভে। 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনেই ৰাজ্যত মুকলি হ'ব এই আঁচনি। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0। অৰুণোদয়ৰ বাবে শীঘ্ৰে মুকলি কৰা হ'ব পৰ্টেল। মহিলাসকলে সকলো অভাৱ আৰু অভিযোগ দিব পাৰিব এই পৰ্টেলত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰা নাই আবেদন কৰক। পঞ্চায়তত যাওক, অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ লওক আৰু আপুনি পূৰণ কৰক। অৰুণোদয় 2.0 অৰুণোদয় 3.0 যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে বেংকত গৈ আপুনি লিংক কৰক আধাৰ কাৰ্ড। অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাবও পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ সলনি হ'ব বিনামূলীয়া চাউল সংগ্ৰহৰ পদ্ধতি। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নতুন নিয়ম। লগতে ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 4টা নতুন আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা প্ৰতিজন ব্যক্তিৰ বাবে ভাল খবৰ দিলে। লগতে ৰেচন কাৰ্ড থাকিলে আপুনি নতুনকৈ 3টা নতুন সামগ্ৰী লাভ কৰিব। চাউল লগত যাওঁতে আপুনি খেলিমেলি পালে দিব পাৰিব অভিযোগ। এতিয়া আপুনি ছেভ কৰি লওক এইটো ফোন নম্বৰ 180003453600 দিয়ক আপুনি অভিযোগ। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে।
বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। কেৱল এয়াই নহয়, প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। যদি আপোনাৰ ঘৰত উজ্বলা গেছ কানেকশ্যন আছে, 250 টকাতে পাব আপুনি চিলিণ্ডাৰ। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি এইকেইটা সুবিধা লাভ কৰিব। যিসকল ব্যক্তিয়ে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে, সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিন্তু চৰকাৰে অক্টোবৰ মাহত নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিটিচি নিৰ্বাচনৰ মাজতে বিজেপিত যোগদান কৰি বিশ্বজিৎ ৰায়ৰ ডাঙৰ ঘোষণা। ক্ষমতা অবিহনে ৰাজনৈতিক দলৰ অস্তিত্ব নাই, এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বিশ্বজিৎ ৰায়ে। বিজেপিত যোগদান কৰিছোঁ যেতিয়া প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিমে। মই খোলখুলিকৈ কৈছোঁ, ৰাজনীতিলৈকে আহিছোঁ যেতিয়া ক্ষমতা লাগিবই। 35 বছৰ ধৰি কোচ ৰাজবংশীৰ জাতীয় সংগ্ৰামৰ সৈতে জড়িত আছোঁ। আমাৰ দাবী আছিল ঐতিহাসিক কমতাপুৰ ৰাজ্য গঠন কৰা। কোচ ৰাজবংশীসকলক জনজাতিকৰণ দিব লাগিব। কোচ ৰাজবংশীসকলৰ উন্নয়নৰ বাবে বিজেপিত যোগদান কৰিলে বিশ্বজিৎ ৰায়ে। 6 জনগোষ্ঠীয় জনজাতিকৰণৰ বাবে বিজেপি চৰকাৰখন যথেষ্টখিনি আগবাঢ়িছে। অক্টোবৰ নৱেম্বৰ মাহৰ বিধানসভা অধিৱেশনত লোৱা হ'ব যোগাত্মক পদক্ষেপ। মোৰ স্পষ্ট কথা, ব্যক্তিগত লাভালাভৰ বাবে মই বিজেপিলৈ অহা নাই। মোৰ এটাই উদ্দেশ্য, কোচ ৰাজবংশীসকলৰ উন্নয়ন আৰু জনজাতিকৰণ। আক্ৰাচুৰ হৈছে মোৰ পৰিচয়। আক্ৰাচুৰ অবিহনে মোৰ কোনো সুকীয়া পৰিচয় নাই। কোচ ৰাজবংশীসকলৰ উন্নয়নৰ বাবে যদি কোনো আক্ৰমণৰ বলি হয়, তেন্তে মই বহি নাথাকোঁ। কোচ ৰাজবংশীসকলক প্ৰতিনিধিত্ব কৰিহে বিজেপিত যোগদান কৰিছোঁ, এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, বিশ্বজিৎ ৰায়ে যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নেপালৰ দৰে পৰিস্থিতি অসমত হোৱাটো বিচাৰিছে গৌৰৱ গগৈ। এগৰাকী বিশেষ ব্যক্তিক এই কথা সুধিছিল গৌৰৱ গগৈয়ে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। গৌৰৱ গগৈৰ বিৰুদ্ধে মহাবিস্ফোৰণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈয়ে যোৱা 3 দিনত কাৰ লগত কথা পাতিছে মই জানো। যোৱা 10 ছেপ্টেম্বৰত ভূপেন বৰাৰ সৈতে বন্ধ কোঠাত কথা পাতিছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ ঘৰৰ বাহিৰে ভিতৰে মোৰ মানুহ আছে। 10 ছেপ্টেম্বৰৰ প্ৰতি মুহূৰ্তৰ খবৰ মই পাইছোঁ। কংগ্ৰেছত থকা 90% মানুহে মোৰ। কংগ্ৰেছত এনিটাইম 90% মোৰ মানুহ থাকিবই। সভাত মানুহ নহ'লে মণ্ডল সভাপতিক গালি পাৰে গৌৰৱ গগৈ। জিলা সভাপতিক গালি পাৰে গৌৰৱ গগৈয়ে। সকলোৰে ফোন নম্বৰ ব্লক কৰি থৈছে গৌৰৱ গগৈ। মিনিটে মিনিটৰ খবৰ মোৰ ওচৰত আহে, এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক লৈ ডাঙৰ মন্তব্য কৰিছে। গৌৰৱ গগৈয়ে কেনেকৈ পাকিস্তান গৈছিল, কেনেকৈ ঘূৰি আহিছিল, সকলো তথ্য আছে। BTR নিৰ্বাচন শেষ হোৱাৰ পাছতে গৌৰৱ গগৈৰ সকলো তথ্য ফাদিল কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মন্তব্য কৰিছে। আগতেও কৈছিল 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ সকলো তথ্য ফাদিল কৰি। এতিয়া আকৌ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে BTR নিৰ্বাচনৰ পিছত সকলো তথ্য ফাদিল কৰিম গৌৰৱ গগৈৰ। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, মন্তব্যটো কমেণ্ট কৰি জনাই দিব। নেপালৰ দৰে পৰিস্থিতি অসমত হোৱাটো বিচাৰিছে নেকি গৌৰৱ গগৈয়ে? আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ গৌৰৱ গগৈৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপিত কৰিছে, যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে, কমেণ্ট কৰি জনাই দিব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব, এটা লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ পূৰ্বে গুৱাহাটীত জাৰি কৰা হৈছে 163 ধাৰা। BNSSৰ অধীনত সমগ্ৰ মহানগৰীত জাৰি কৰা হৈছে 163 ধাৰা। সকলো শোভাযাত্ৰা, ৰেলী, মাৰাথন নিষিদ্ধ ঘোষণা। নিয়ম উলংঘন কৰিলে BNSৰ 223 ধাৰা মতে দিয়া হ'ব শাস্তি। তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ আহিল নিৰ্দেশনা। DCP ইমদাদ আলীয়ে জাৰি কৰিলে 163 ধাৰা। প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণৰ পূৰ্বে গুৱাহাটীত জাৰি কৰা হৈছে 163 ধাৰা। BNSSৰ অধীনত সমগ্ৰ মহানগৰীত জাৰি কৰা হৈছে এই ধাৰা। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ফিৰোজ আলীৰ কাণ্ডত উত্তপ্ত হৈ পৰিছে গোৱালপাৰা, কিয়নো ওলাই আহিছে শ শিক্ষাৰ্থী। গোৱালপাৰা মহাবিদ্যালয়তে ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা। নৱাগত আদৰণি সভা চলি থাকোঁতে এই জঘন্য কাণ্ড সংঘটিত হৈছে। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ কোঠাত সংঘটিত হয় এই কুকাণ্ড। ভুক্তভোগী ছাত্ৰীৰ ন্যায়ৰ দাবীৰে উত্তাল গোৱালপাৰা।
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ফিৰোজ আলীক। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সদস্য ফিৰোজ আলীৰ কাণ্ডত উত্তপ্ত হৈ পৰিছে গোৱালপাৰা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জনজাতিকৰণৰ সমস্যা, কংগ্ৰেছে সৃষ্টি কৰা সমস্যা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনজাতিকৰণৰ সকলো সমস্যাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, লগতে কংগ্ৰেছক দোষাৰোপ কৰিছে। এই সমস্যা বিজেপিয়ে সৃষ্টি কৰা নাই, যি আন্দোলন হৈছে সেয়া বিজেপিৰ বিৰুদ্ধে হোৱা নাই বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিছা কথা বাহিৰত প্ৰচাৰ কৰাটো অযুক্তিকৰ, প্ৰতিবাদ কেৱল জনজাতিকৰণৰ কাৰণে হৈছে। বিজেপিৰ মানুহে আন্দোলনত যোগদান কৰিছে, প্ৰচাৰ কৰা ধৰণে আন্দোলন হোৱা নাই। নৱেম্বৰত জনজাতিকৰণৰ সমস্যা সমাধানৰ বাবে বিধানসভাত দাখিল কৰা হ'ব প্ৰস্তাৱ। জনজাতিকৰণৰ প্ৰতিবাদক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এছআইটিত যথেষ্ট তথ্য আছে আৰু এই তথ্যৰ আধাৰত চৰকাৰে ল'ব ব্যৱস্থা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। সংবাদ মাধ্যমক দিয়া হ'ব এছআইটিৰ প্ৰতিবেদন। চৰকাৰৰ নাটকৰ দৰে কোনো কাম নকৰে, চৰকাৰে গাম্ভীৰ্যতাৰে কাম কৰে বুলি মন্তব্য কৰিছে। চৰকাৰে জিআৰপিৰ কাৰণে কাম নকৰে। ৯৬টা পৃষ্ঠা আছে, গতিকে ইয়াত বুঢ়ী আয়ুৰ সাধু নাই। এছআইটিৰ প্ৰতিবেদনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ডাঙৰ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।